নমস্কাৰ প্ৰিয় দৰ্শক, মই অংকুৰ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো। মোৰ হাতত আপোনালোকে দেখিছে ইয়া ব্লেক ৰাইচ। ব্লেক ৰাইচৰ বহু উপকাৰিতা আছে আৰু ব্লেক ৰাইচৰ বিষয়ে আজি আপোনালোকক জনাম। মোৰ সৈতে এজন খুৰা আছে, আপোনালোকে যদি পিছফালে চাই বহুখিনি উপকাৰিতা আছে, এইখিনি বিষয়ে জনাম। আৰু যিহেতু উপেন্দ্ৰ ৰাভা যি যোৱা বৰ্ষত অসম গৌৰৱ বঁটা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে, তেখেতে অৰ্গেনিকভাৱে তেওঁলোকে এই ব্লেক ৰাইচৰ খেতি কৰে আৰু এই ব্লেক ৰাইচৰ উপকাৰিতা বহু উপকাৰিতা আছে, সেই সম্পৰ্কে আজি জনাবলৈ চেষ্টা কৰিম। দৰ্শকসকল, প্ৰথমতে আপোনালোকক দেখুৱাইছো ব্লেক ৰাইচৰ উপকাৰিতাখিনি। ডায়েবেটিছ ৰোগীৰ বাবে এয়া চাউল উপযোগী, তাৰ বাহিৰে হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে, লিভাৰ সুখতো উপযোগী, মেদবহুলতা কমায়। যিহেতু আজিৰ দিনত দেখিবলৈ পোৱা গৈছে প্ৰায় বহু লোক মেদবহুলতাত ভোগে। এই চাউল গ্ৰহণ কৰিলেও আপোনাৰ মেদবহুলতা কমিব পাৰে, পাকস্থলীৰ যি অসুখ থাকে সেই নিৰাময় কৰে, কৰ্কট ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে কৰ্কট ৰোগৰ কাৰণে, আৰু তেজ বিশুদ্ধকৰণত সুৰক্ষা প্ৰদান কৰে, চকুৰ সুৰক্ষা, ছাল আৰু চুলিৰ বাবে উপযোগী, ভিটামিন হয় আৰু হাঁপানি ৰোগৰ প্ৰতিৰোধক। ব্লেক ৰাইচৰ এইখিনি গুণ, আশ্চৰ্যকৰ গুণ দেখিবলৈ পোৱা যায়। খুৰা, মই আপোনাৰ ওচৰলৈ আহিছো। আচ্ছা, আপোনালোকে চাউল, চিৰা আৰু কেক ব্লেক ৰাইচৰ পৰা এনেকে বিক্ৰী কৰি আছে? এইটো আপোনাৰ আমি 130 টকাকে বিক্ৰী কৰি আছো। তাৰপিছত এইটো চিৰা হয়, এইটো 150 টকা, 150 টকা। এইটো ব্লেক ৰাইচ হয়, এইটো মানে 150 টকাকে আমি বিক্ৰী কৰি আছো। তাৰপিছত ব্লেক ৰাইচৰে প্ৰস্তুত কৰা এইটো কেক হয়, এই কেকটো আমি 120 টকাকে বিক্ৰী কৰি আছো। আৰু ব্লেক ৰাইচৰ ভেৰাইটি আছে? এইটোৱেই হয় ব্লেক ৰাইচৰ ভেৰাইটি। ব্লেক ৰাইচৰ ভেৰাইটিখিনি কথা কৈ দিয়কচোন অলপ। আচ্ছা, এইটো হ'ল উপেন্দ্ৰ ব্লেক ৰাইচ, এইটো উপেন্দ্ৰ ব্লেক ৰাইচ 1, এইটো উপেন্দ্ৰ ব্লেক ৰাইচ 2, এইটো মণিপুৰী ব্লেক ৰাইচ 1, এইটো মণিপুৰী ব্লেক ৰাইচ 2, পাৰপুৰী ব্লেক ৰাইচ, তাৰপিছত এইটো কালাভাটি ব্লেক ৰাইচ। হয়, আৰু যিহেতু উপেন্দ্ৰ ব্লেক ৰাইচ তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছে, হয়, কথাটো কওকচোন অলপ। এইটো মানে এগ্ৰিকালচাৰ বিভাগে, অসম এগ্ৰিকালচাৰ বিভাগে তেওঁ প্ৰথম উৎপাদক হিচাপত মানে তেওঁৰ নামাকৰণেৰে যিটো কলা ধান, সেইটো মানে কিহেৰে নামাকৰণ কৰিম আমাৰ অসমত, সেই সূত্ৰে মানে উপেন্দ্ৰ ব্লেক ৰাইচ বুলিয়ে তেওঁ মানে কৃষি বিভাগৰ ফালৰ পৰা নামাকৰণ কৰি দিছে। আৰু তেওঁ কেতিয়া প্ৰথম উৎপাদন কৰিছে? এইটো মানে 2011 চনৰ পৰা। 2011 চন? হয়, প্ৰথম এটা কথা গজিছিল 2011 চনত আছিলে। সেইটোৱে আৰু আমাৰ চাউল তাৰমানে আমাৰ মিডিল মেন আছে, আমি তাত ডাইৰেক্ট নাপাওঁ ন, মিডিল মেনে সকলে আমাৰ লগত যোগাযোগ কৰি মানে চৌদি আৰৱ, আমেৰিকা এনেকুৱা হেৰিত আন্তঃৰাষ্ট্ৰীয় হেৰিত যায় আৰু। হয়, ৰাষ্ট্ৰীয় পৰ্যায়ত দিল্লী, বম্বে এইবিলাকত আছে। যিটো তাজ হোটেল, সেই তাজ হোটেলত আমি যাই দিয়ে থাকোঁ। গুৱাহাটীতো বহুত জেগাত দি থাকোঁ, এনেকুৱা আৰু। উৎপাদন মানে ঠিক তেনেকে মই বৰ্তমানলৈ হেৰিখিনি পোৱা নাইতো। আমাৰ দাদাই সম্পূৰ্ণ হেৰিখিনি জানে, উপেন ৰাভাজে, তেখেতে সম্পূৰ্ণ ডিটেইলছখিনি ৰাখি থয়। মই তাৰমানে হিচাপ কিতাপ আমাৰ কৰা হোৱা নাই। ধান আমি কিমান কি কৰিলোঁ সেইটো আমাৰ নেক্সট জানুৱাৰী কৰিব, আৰু সেইখিনিত আমাৰ হিচাপ হ'ব। তাৰমানে উৎপাদন মানে পাৰ বিঘা আপোনাৰ ধৰ 8 পৰা 10 মান। আমাৰ 1000 বিঘা আছে এইবাৰ।